আজি আকৌ ছোৱালীক লৈ যাবলৈ ওলাইছোঁ হস্পিটেল। কালি যিহেতু দেখালোঁ, হ'লেও ইমান ভালকৈ দেখুওৱা নহ'লে, সেইটো কাৰণে আজি আকৌ ওলাই গৈছোঁ দুইজনী। দেখাই মেলি দৰৱ চৰব লৈ ঘৰ পালোহি। ঘৰ পাই শুই গ'লোঁ আৰু ভিডিঅ' নকৰিলোঁ। এয়া সন্ধিয়ালৈ ছোৱালীয়ে দেখিছে মাহীয়েকৰ লগত হাঁহ মাংস গুচাই আছে। বজাৰৰ পৰা মা আহি আছে, আকৌ মাক আনোগৈ। বস্তু লৈ আহিছে যিহেতু নোৱাৰিব আনিবলৈ, সেইটো কাৰণে ওলাই ল'লোঁ, যাবলৈ গৈ আছোঁ। এয়া আমাৰ ঘৰৰ পৰা গৈয়ে, আমাৰ ঘৰৰ মানে অলপ গৈয়ে বাইপাছটো পাই এইফালে যায় তিনিচুকীয়া কৌদুলে বুলি, আৰু এইফালে যায় ডিব্ৰুগড়। চিধা গৈ আছোঁ মাক আনিবলৈ মেইন ৰোডৰ পৰা। এয়া মই জানিছিলোঁ ই ৰিক্সাখনত মা আহি আছে বুলি, আৰু কিন্তু মা সোঁহাতখনে বেগ চেগ ইমান দাঙিব নোৱাৰে, সেইটো কাৰণে মা ৰখি আছে মোৰ কাৰণে। এয়া আকৌ ৰাতিলৈ ভণ্টিয়ে এয়া হাঁহৰ মাংস বনাবলৈ লৈছে। ৰাতিৰ সাজটো আমাৰ আজি এনেকেই, আজিলৈ ইমানেই। গুড নাইট।